ইয়াত দাদা মোৰ বাবে ৰৈ আছিলে, ওলাই আছিলে সিহঁতে। ভিতৰলৈ সোমাই যাব লাগিব। নমস্কাৰ বন্ধুসকল, এইখন হেপা ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনালোঁ। থাম্বনেইল দেখি নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আজি মই ক'ত আছোঁ। আৰু মই আজি আপোনালোকক এটা সাংঘাতিক বস্তু দেখুৱাবলৈ বিচাৰিছোঁ, যিটো আন বহুতে অলৰেডি দেখুৱাই গ'ল। মই খুব দেৰিকৈ আহিলোঁ। নগাঁও জিলাৰ সুজিত দাস ডাঙৰীয়াই এখন সুন্দৰ গাঁৱৰ নিৰ্মাণ কৰিছে, যাক নাম দিছে আৰ্ট ভিলেজ। আমাৰ নিজৰ এখন গাঁও আছে, মোৰ এখন গাঁও আছে, আপোনাৰ এখন গাঁও আছে, কিন্তু ইয়াত এখন টাউনৰ মাজত এখন সাংঘাতিক গাঁও তেওঁ নিৰ্মাণ কৰি উলিয়াইছে। আৰু গাঁওখন চাবলৈকে বুলি বলক এই চিৰিয়েদি উঠিব লাগিব ওপৰলৈ। বলক আমি চিৰিয়েদি ওপৰলৈ যাওঁ, চাওঁগৈ এই আৰ্ট ভিলেজখননো কেনেকুৱা। বন্ধুসকল, আপোনালোকে জানি ভাল পাব আন্তৰ্জাতিক খ্যাতিসম্পন্ন চিত্ৰশিল্পী সুজিত দাস ডাঙৰীয়াৰ একমাত্ৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই আৰ্ট ভিলেজখন। আৰু ওপৰ মহললৈ আহি সুজিত দাক লগ পালোঁ। সুজিত দাই ইতিমধ্যে মোক গেটৰ পৰাই আদৰি আনিলে। মই পিছত গোটেইখিনি দেখুৱাম বা চাম, কিন্তু এনেকুৱা চিন্তা কেনেকৈ মনলৈ আহিলে? ইমান ধুনীয়া লাগিছে। মই ষ্টেপকেইটা উঠি আহিয়ে চাইছোঁ, সাংঘাতিক কিবা এটা মনটো ভাল লাগিছে। আচলতে আমি কৃত্ৰিম যি জগত, আজিকালি আধুনিক যান্ত্ৰিক সমাজ, ইয়াতে আমি কৃত্ৰিম হৈ পৰিছোঁ ক'ৰবাত। তাৰপৰা আমাৰ যে গাঁৱৰ বা আমাৰ জংঘলৰ যি সুন্দৰ পৰিৱেশ, ইয়াকে আমি টাউনৰ মাজত এটা ক'ৰবাত অভাৱ অনুভৱ কৰোঁ। আৰু শিশুসকল ক'ৰবাত যে যাব, গৈ পেলাই এটা পৰিৱেশ পাব, বা ছাত্ৰীসকল আছে জ্ঞানৰ কাৰণে যে ক'ৰবাত যাব, তেনেকৈ এটা ক'ৰবাত অভাৱ নভাৱ আমি দেখা পাইছোঁ। গতিকে আমাৰ আৰ্ট ভিলেজে কিঞ্চিত হ'লেও ইয়াক চেষ্টা কৰিবলৈ চেষ্টা আছে, আমাৰ আছে। দাদাই মই পৰিচয় কৰাই দিব। দাদা মিউজিয়ামটোতনো এনেকুৱা কি কি বস্তু আছে, যিবোৰ বস্তু হয়তো নাম ময়ো নাজানো। গতিকে মই ভাবিছোঁ তেখেতৰ মুখেৰে যদি কৈ দিয়ে, তেতিয়া আমাৰ দৰ্শকেও বুজি পোৱাত বা চিনি পোৱাত সুবিধা হ'ব। মই বেক কেমেৰাই দেখুৱাই আছোঁ। পুৰণা কেমেৰা 1907 চনৰ মডেল, মানে প্ৰায় 100 বছৰৰ আগৰ। এনেকে মানে আগতে ইয়াৰ মূৰটো ঢাকি ইয়াত ডাৰ্ক ৰুম থাকে ভিতৰত, ভিতৰতে ৱাছ হয়। মানে এইফালৰ পৰা চাব পাৰি ন? এফালৰ পৰা মানে চাই এইখিনি ইয়াত লগোৱা আছে। এইখিনি মানে ইয়াত লেন্স লগোৱা হয়। লেন্সেৰে ইয়াত ফটোখন তোলা হয়। পুৰণা এটা ষ্টেণ্ড, য'ত পুৰণা কেমেৰা যিটো এইটো ষ্টেণ্ড। ইয়াতে যেনেকৈ আমাৰ এইটো ম্যানমাৰৰ পুতলা নাচৰ পুতলা, এই পাপেট শ্ব'বোৰ হয় যে, এইবোৰ ৰছী ব্যৱহাৰ কৰা হয় পুতলা। আৰু ইয়াতে ৰাজস্থানৰ পুতলা। এনেকৈ এইবোৰ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিলে? এইটো তাৰ পৰা ম্যানমাৰত গৈছিলোঁ, তাৰ পৰা আমি এক্সিবিশ্যনত গৈছিলোঁ, তেতিয়া মই ম্যানমাৰৰ পৰা সংৰক্ষণ ইয়াত আনি কৰিছোঁ। ইয়াতে যেনেকৈ আমাৰ উৰিষ্যাৰ পটচিত্ৰ অংকন কৰে, তাতে আচলতে ব্যৱহাৰ কৰে তালপাত, আৰু বেংগলত কাগজৰ ব্যৱহাৰ কৰে, হেণ্ডমেড পেপাৰ। আমাৰ অসমৰ যিটো চিত্ৰকলা, আমাৰ পটচিত্ৰ বা আমাৰ যিটো ধুবুৰীৰ কুশিলা শিল্প, তাতে এই ধৰণেৰে কুশিলাৰ পট বনোৱা হয়, মনসা পট। তাৰপিছত এইবোৰ মানে পৌৰাণিক কাহিনীৰ ভিত্তিত মানে এইবোৰ বনোৱা হয়। লক্ষীন্দৰ বেহুলা, মূলতঃ লক্ষীন্দৰ বেহুলা, চাঁদ সদাগৰ, মনসাৰ গল্পৰে বেছি এনেকুৱা ধৰণৰ চিত্ৰ হয়। পুৰণা কাঠৰ যিটো আমাৰ আজু কাকাহঁতে আমি ক'ৰবাত তুলাপাত ৰাখিবৰ কাৰণে, কিন্তু এইটো এটা কাঠত, গোটা কাঠত বনোৱা, গোটেইটো এটা গোটা কাঠত, কোনো ইয়াত জইনিং নাই। ইয়াত যেনেকৈ এইটোত কোনো জইন নাই, পুৰা গোটেইটো এটা কাঠত কমপ্লিট বস্তু। এইটো পাব এতিয়া মানে এইটো বনোৱা নহয়, চব জইন লগা হয়। এইকেইটা বৰ্তমানৰ নে? এইকেইটা মই এইটো বনোৱা, তো ইয়াতে চিত্ৰ আঁকিছোঁ। আগত মানে চিত্ৰ ব্যৱহাৰ কৰিছিল, সাঁচিপাত তুলাপাতত চিত্ৰ থাকে, আৰু ৰাখা বাকচতো থাকে। ইয়াতে ৰামায়ণ মহাভাৰত এনেকৈ চিত্ৰবোৰ আছে, সৰু সৰু চিত্ৰ এইবোৰ। ইয়াতে আমাৰ মণিকোটত যি সিংহাসনত ব্যৱহাৰ কৰা হয়, তেনেকৈ এইখিনি ৰামসিংহখিনি। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ অসমৰ মুখা শিল্প, নহয় জানো? হয়, অসমৰ মুখা শিল্প। মাজুলী, শিৱসাগৰ দেৱকান্ত মহন্ত, হেমচন্দ্ৰ গোস্বামী মাজুলীৰ, আমাৰ কুশকান্ত দেৱ গোস্বামী, এনেকৈ আমাৰ শিল্পীসকলে ইয়াতে সাঁচিপাতত চিত্ৰ, সাঁচিপাতত আগৰ দিনৰ মানে আগৰ বছৰ চাল, তাতে হেংগুল হাইতাল ব্যৱহাৰ কৰি পেলাই এনেকৈ চিত্ৰবোৰ অংকন কৰা হৈছিলে আগতে। এইটো নতুনকৈ কৰিছোঁ। এতিয়া যে আমি এইবোৰ যিটো এইটো হ'ল খাচী পাত নে বাৰু? খাচী পাত এতিয়া সজাই থোৱা যে গৈছে, এই খাচী পাতটো এতিয়া কাগজৰ দৰে, এইটো সঁচাকৈ আচৰিত হ'বলগীয়া কথা। আমাৰ প্ৰায় গুৰুজনাৰ সময়ৰ পৰাই মানে সাঁচি পাতৰ যি চিত্ৰৰ অংকনৰ পৰম্পৰা এটা চলি আহিছিলে, সত্ৰবোৰত এই পৰম্পৰাবোৰ ধৰি ৰাখিছিলে। গতিকে আমাৰ যি সত্ৰীয়া শৈলী আৰু আমাৰ ৰজাঘৰীয়া শৈলী
আমাৰ ফক ষ্টাইলৰ চিত্ৰ আছে আৰু আমাৰ মিক্সড বিভিন্ন ধৰণৰ চিত্ৰৰ মিশ্ৰণ ঘটিব লাগে কিছু চিত্ৰ আছে বিভিন্ন শৈলীত আমাৰ চিত্ৰবোৰ আছে অসমত প্ৰায় 15th চেঞ্চুৰীৰ পৰাই আমাৰ চিত্ৰবোৰ বিভিন্ন টাই পুথি পোৱা গৈছে প্ৰথম পুৰণা পুথিৰ ভিতৰত টাই পুথি পিছলৈ বেলেগ বেলেগ শৈলীৰ পুথি বা আমাৰ ৰজাঘৰীয়া ষ্টাইলত পুথিবোৰ আছে আৰু ৰঘুৰাজপুৰ গৰুড়ৰ মুখা শ্ৰীলংকাৰ মুখা এনেকৈ নেপাল এনেকৈ এইটো চাউথ আফ্ৰিকাৰ মুখা এখন চাউথ আফ্ৰিকাৰ ন হয় এইবোৰ এই মুখাখন কি দিব ন গছ নে কাঠৰ কাঠৰ নহয় নে ইয়াতে পুৰলীয়া চৌ মুখা আছে চৌ মুখা পিন্ধি পেলাই ডান্স কৰে এইটো কাল ভৈৰৱৰ মুখা এনেকৈ আমাৰ ৰঘুৰাজপুৰৰ কম্বোডিয়া বিভিন্ন ঠাইৰ মুখা এই প্ৰত্যেকখন মুখাই ধৰক আপোনাৰ কাঠ বা অন্যান্য তেনেকুৱা যিটো থলুৱা ইয়াতে যেনেকৈ আমাৰ অসমৰ মুখা সংস্কৃতিত যেনেকৈ বেম্বো মাছ মুখৰে মুখা তৈয়াৰ কৰা হয় এইটো খাচাটোৰ ভিতৰত তৈয়াৰ কৰা হয় তাৰপিছত তাৰ ওপৰতে গোবৰ মাটি আৰু কাপোৰ দি পেলাই আমি ওপৰত মানে বনোৱা হয় তাৰপিছতে এইবোৰ ৰং কৰা তো আমাৰ এই ধৰণৰ মুখা তাৰপিছত আমাৰ টেৰাকোটা সামগ্ৰী আছে আমাৰ সাঁচিপাতত পুথি এতিয়া আমাৰ গুণমালা পুথিখন আছে ইয়াতে আৰু এইফালে আমাৰ বেলেগ বেলেগ পুথি এইবোৰ আছে পুথি চিত্ৰ থকা অকণমান মই জুম কৰি দেখুৱাবলৈ যত্ন কৰিম কোনখন এখন সাঁচিপাতৰ গুণমালা পুথি নহয় জানো সঁচাকৈ একদম দুৰ্লভ বস্তু এটা মই দেখি খুব আনন্দিত কি ভাষাত লিখা আছে বজ্ৰাৱলী নহয় তেনেকৈ আগতেতো যেনেকৈ বজাৱলী বা যিবোৰ আমাৰ কৈথেলী লিপি অল্ড এছামিজ এইফালে দেখিলোঁ এখন টেবুলৰ ওপৰত বহুত টকা পইচা দেখা পালোঁ এইখন এইখিনি বিভিন্ন কাণ্ট্ৰিৰ কাৰেঞ্চি আচ্ছা ইয়াতে চীন ভিয়েটনাম কোৰিয়া US ইজিপ্ট ভূটান মেচিডোনিয়া তুৰ্কী লেবানন পাকিস্তান থাইলেণ্ড ৰাছিয়া কম্বোডিয়া শ্ৰীলংকা ইণ্ডোনেছিয়া মালয়েছিয়া ছিংগাপুৰ এইবোৰ যিবোৰ আপুনি বহুত একেদিনাইতো এইবোৰ গোটাব পৰা নাই যথেষ্ট সময়ো লাগিছে আপোনালোকৰ এক্সিবিশ্যনত যেতিয়া যাওঁ এতিয়া ধৰক আমাৰ হাতত কাৰেঞ্চি যিবোৰ থাকে সেই কাৰেঞ্চিৰ পৰা এখন ৰাখি থওঁ আমি তেতিয়া মানে আমাৰ পিছৰ প্ৰজন্মই চাব পৰাকৈ আমি যদি ক'ৰবাত গৈছোঁ তো আমাৰ এই স্মৃতিবোৰ ধৰক ৰাইজৰ মাজত ধৰক আমাৰ স্মৃতিবোৰ বিলাই দিব কাৰণে এনেকৈ কিছু যেনেকৈ পাথৰ আনো মই য'তে য'তে বিদেশত এক্সিবিশ্যন কৰিবলৈ যাওঁ তাৰ পাথৰ কালেকশ্যন কৰোঁ এনেকৈ পিৰামিডৰ ওচৰতে ধেৰ পাথৰ পৰি থাকে আমি এটা পিৰামিডৰ পাথৰটো কেনেকৈ বনাইছে মস্ত মস্ত পাথৰবোৰ সেই পাথৰবোৰ খুব মানে মানুহে বনাইছিলে যিহেতু বা ক'ৰবাৰ পৰা আনিছিলে কেনেকুৱা আছিলে পাথৰবোৰ গতিকে সৰু পিচ এটা চাইডত পৰি থকা এতিয়া আপুনি হয়তো বুটলি অনাৰ বাবে হয়তো আমি আমাৰ দৰ্শকে চাবলৈ আজি সক্ষম হ'ল আৰু মই এইফালে দেখিছোঁ এখন সুন্দৰ নাও এনেই পানীত চলা দেখিছোঁ কিন্তু ঘৰৰ ভিতৰত এই নাওখন দেখি সঁচাকৈ আচৰিত হৈছে এই নাওখনৰ চাগে কিবা মহত্ব আছে অসমীয়া নাও আৰু আমাৰ ইয়াত মানে আমি এই যে ভাস্কৰ চিৰিজ এতিয়া আমি চাব পাৰি ভাস্কৰ চিৰিজ অমৰ চিত্ৰ কথা চিৰিজ বা অমৰ চিত্ৰ কথা অবিকল টিংকল আমাৰ যিবোৰ পুৰণা মেগাজিন আছে এইবোৰ ৰাখিছোঁ কিছু ইয়াতে আমাৰ জয়ন্ত হাজৰিকাৰ ৰেকৰ্ড এনেকৈ ৰেকৰ্ড আছে অসমীয়া আমাৰ লোকগীত দলি দাসৰ এনেকৈ কামৰূপী লোকগীত এনেকৈ এইবোৰ চব ৰেকৰ্ড এতিয়া VCD লেখীয়া নে চব আগৰে এইবোৰ অকণমান আৰু অকণমান যদি উলিয়াই দেখুৱাই ইয়াতে যেনেকৈ আমাৰ এইখন 74ৰ 74 লিখা আছে তেনেকৈ সেই আগৰ যিমান এইটো ইয়াতে 30, 40 এনেকৈ সময়ৰ মানে ৰেকৰ্ডবোৰ আছে এইবোৰ এতিয়া বজেনে বাৰু বজে এইবোৰ ৰেকৰ্ড প্লেয়াৰ গ্ৰামাফোন আছে ইয়াক আমি ৰেডিঅ'গ্ৰাম বুলি কওঁ ৰেডিঅ' প্লাছ গ্ৰামাফোন 1956 সেই সময়ত মানে ৰেডিঅ' যদি এইখন ইউজ কৰে তেতিয়া লাইচেঞ্চ লাগে লাইচেঞ্চ অফ প্ৰয়োজন আছে ইয়াতে মানে ষ্টাম্প লগাব লাগে পোষ্টেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তো এইটো ৰেডিঅ'গ্ৰাম বুলি কয় এইটো ৰেডিঅ' লাইচেঞ্চ ৰেডিঅ'টো বাৰু বৰ্তমানখিনি সময়ত অন হয়নে বাৰু বা এনেকুৱা কিবা ৰেডিঅ'টো বৰ্তমানখিনি সময়ত আমাৰ সাধাৰণ ৰেডিঅ'টো অন হয়নে বা এইটো ঠিক হৈ আছে হয় গ্ৰামাফোনো বাজে ইয়াতে আমাৰ পুতলা থিয়েটাৰ আমাৰ নলবাৰীত পুতলা ৰাসৰ পুতলা এনেকৈ আমাৰ
এইটো ব্ৰিটিছৰ সময়ৰ ৰয়েল টাইপ ব্ৰিটিছৰ টাইপ সেই মেচিন সেই সময়ত ইউজ কৰিছিল এইটো ব্ৰিটিছৰ সময়তে ইস্ত্ৰি ইউজ কৰিছিলে ইয়াতে আমাৰ হিৰুদা হীৰেণ ভট্টাচাৰ্যী এইটো 2004 চনত অঁকা 2011 চনত তেখেতে চহী কৰিছে ইয়াতে বন্ধুসকল বিভিন্ন দেশৰে সা সামগ্ৰী তেওঁ বহু কষ্টৰে গোটাই ৰাখিছে নতুন প্ৰজন্মই যাতে এইবোৰ চাই এইবোৰ বুজি বা এইবোৰ চিনি পাবলৈ তেওঁ বহু কষ্টৰে তেওঁ গোটাই সুন্দৰ এখন গাঁও তৈয়াৰ কৰিছে যাক দিয়া হৈছে নাম আৰ্ট ভিলেজ আৰু এই আৰ্ট ভিলেজত আপুনি ইয়াত চাওক বিভিন্ন ধৰণৰ পুৰণা কেমেৰাৰ পৰা ধৰি বা আপোনালোকে দেখি নিশ্চয়কৈ মই আজি মোৰ কেমেৰা দি মই আপোনালোকক যেতিয়া দেখুৱাই আছোঁ দেখি মই নিজে আচৰিত হৈ গৈছোঁ আপোনালোকে যেতিয়া এদিন আহিব ইয়ালৈ আহি এইবোৰ দেখিলেতো আপোনালোক আৰু আচৰিত হ'ব মই মোৰ বন্ধুসকলক কওঁ যিসকলে ভিডিঅ'টো চাই আছে কিন্তু লাইকটো বন্তাহে ইয়াৰ পেপিৰাছ পেপাৰ যীশু খ্ৰীষ্টৰ জন্মৰ আগতে পেপিৰাছ পেপাৰ আৱিষ্কাৰ হৈছে মানে প্ৰায় 2-3 বছৰ আগৰ মানে পেপিৰাছ পেপাৰৰ জন্ম পেপিৰাছ পেপাৰ নামটো নহয় পেপিৰাছ পেপাৰ চাইনাত আৱিষ্কাৰ হৈছিলে সেই সময়ত লিখা আঁকা মানে 200-300 BC সেই সময়তে এই পেপিৰাছ পেপাৰতে কৰিছিলে এইটো ইজিপ্তৰ এইটো মেপটো আছে এইটো গিজা পিৰামিড ইয়াতে আলেকজেণ্ডাৰ শাসন কৰিছিলে কাৰণে আলেকজেণ্ডিয়া বুলি কয় ইয়াতে কাইৰো এনেকৈ আমাৰ আহি এইবোৰ ৰেড চি ইয়াতে আবু চিম্বল ইয়াতে আমাৰ লাক্সাৰখন আছে লাক্সাৰত বৰষুণ কম হয় একদম ইয়াতে ৰামাচিছ যিবোৰ ৰজা আছে তেওঁলোকৰ 11জন তাতে সমাধি আছে মানে গুহাৰ ভিতৰত মধুবনী বিহাৰৰ তেনেকৈ ইয়াতে চৌৰা উৰিষ্যাৰ এইটো আমাৰ অন্ধ্ৰপ্ৰদেশৰ কালামকাৰী পেইণ্টিং ঝাৰখণ্ডৰ চিত্ৰ ইয়াতে উৰিষ্যাৰ পটচিত্ৰ এনেকৈ ইয়াতে এইবোৰ আগৰ দিনত আমাৰ লোক সংস্কৃতিত এনেকৈ ধৰণৰ পুতলা তালপাতত এইবোৰ ব্যৱহাৰ কৰিছিলে তালপাতৰ এইবোৰ চেপাই বুলি কয় ইয়াতে চৰা ছবি আঁকিছিলে 5 নাক 7 নাক এনেকৈ চিত্ৰ অংকন কৰি এইবোৰ সকলো তালপাত বা কাঠ বা অন্যান্য তেনেকুৱা বন্ধুসকল আপোনালোকে চাই কেনেকুৱা পাইছে মই নাজানো কিন্তু মোৰ চাই শেষ হোৱা নাই আপোনালোকক আৰু দেখুৱাই আছে চাওক তেওঁৰ মুখে তেওঁ সকলো বস্তু বুজাই গৈছে আমাক এফালৰ পৰা দেখুৱাই আছে আপোনালোকেও স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো আফ্ৰিকা ইজিপ্ত চাইনা টেৰাকোটা ৱাৰিয়াৰ্ছৰ পুতলা তেনেকৈ আমাৰ ইজিপ্তৰ লিপি ইয়াতে এনেকৈ এইবোৰ আছে বাংলাদেশৰ টেৰাকোটা পুতলা ৰাছিয়াৰ পুতলা এনেকৈ বিভিন্ন পুতলা আছে এইখন হ'ল দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকান চলজাৰে ব্যৱহাৰ কৰিছিলে AR-88 বুলি কয় AR-88 এইটো ছিগনেল ধৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে AR-88 আমেৰিকান চলজাৰে ব্যৱহাৰ কৰিছিলে এই যুদ্ধৰ সময়তো এইবোৰ ইউজ কৰিছিলে তাৰপিছত এইটো জাহাজ এখন মানে সমুদ্ৰৰ মাজত নাইকিয়া হৈ গ'ল এইটোৰে বিচাৰি পাইছিলে আমাৰ নগাঁৱতে আছিলে গতিকে বিজয় ৰায় চৌধুৰী তেখেত দাতা আৰু ইয়াত আছে আমাৰ এটা হ'ল বিশ্বনাথ মিষ্টান্ন ভাণ্ডাৰ নগাঁও কৃষ্ণহল চাৰিআলিক আগতে বিশ্বনাথ চাৰিআলি বুলি কয় বহুতে হয়তো মই নাজানে এইটো মিঠাই দোকানৰ পেকেট এইটো বিশ্বনাথ এইটো অসমীয়া ভাষা দেখিছে সেই সময়ত 1936 সেই সময়ত কলিকতাৰ পৰা প্ৰিণ্ট হয় এই মিঠাইৰ পেকেটবোৰ আপুনি চাওক আপোনালোকে এই কলিকতাত প্ৰিণ্ট হৈছিলে নহয় বিশ্বনাথ মিষ্টান্ন ভাণ্ডাৰ যিটো আপুনি মহাত্মা গান্ধীৰ নগাঁও অসম লিখা আছে এইটো অসমীয়াতে লিখা হৈ আহিছে কলিকতাৰ পৰা সেই সময়তে এতিয়া আপুনি সময়তে আমাৰ অসমীয়াসকল অসমত বাস কৰা অসমীয়াসকল ইমান সচেতন আছিলে কলিকতাত অসমীয়া ভাষাটো ইমান সুন্দৰকৈ নিৰ্ভুলকৈ প্ৰিণ্ট কৰি দিছিলে কিন্তু বৰ্তমানখিনি সময়ত ক'ৰবাত আমি অকণ গাই দিছোঁ নেকি আমাৰ ভাষাটোৱে ক'ৰবাত নহয় ক'ৰবাত ভুলকৈ প্ৰিণ্ট হয় 1936ত এই বিশ্বনাথ মিষ্টান্ন ভাণ্ডাৰ এই বৰ্ডটো দেখিছে 36ত আৰু 1936 নগাঁৱৰ দ্বিতীয়খন মিঠাইৰ দোকান আৰু অসমৰ প্ৰথমখন মিঠাইৰ দোকান নগাঁৱতে আছিলে যাৰ নাম হ'ল বৈদ্যনাথ মিষ্টান্ন ভাণ্ডাৰ ভাণ্ডাৰৰ এইটো কেৰাহী আমি ইয়াত ৰাখিছোঁ 1904 চন আৰু বন্ধু চোৱা 1904 চনৰ বৈদ্যনাথ মিষ্টান্ন ভাণ্ডাৰৰ এইটো কেৰাহীটো এই কেৰাহীটো ক'ত সংগ্ৰহ কৰিলে এইটো আমাৰ ইয়াত ইউনিক বুলি দোকান এখন আছে ইয়াৰ সেইটো জেগাতে 65 জন মানুহ তাতে কাম কৰে নগাঁৱতে আৰু গোটেই মিঠাইখিনি গোটেই অসমত যায় আৰু বন্ধুসকল আপোনালোকে শুনি সাংঘাতিক আচৰিত হ'ব যে সেইখিনি সময়ত নগাঁৱতে আছিলে মিঠাই দোকানখন যিখন বিশ্বনাথ মিষ্টান্ন ভাণ্ডাৰ
জোৰ মানে মিঠাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই খাইছিল বুলি নগা কলেজ প্ৰতিষ্ঠা হওঁতে তেখেত আহিছিল হয়। এই সময়ত মানে আমাৰ এই দোকানখনৰ পৰাই মিঠাই খাইছিলে আৰু মিউনিচিপালিটিও এৱাৰ্ড দিছিলে এটা সময়ত আৰু নগাঁৱত আহিলে ধৰক ৰহাৰ পৰা আহিলে বা বেলেগ জেগাৰ পৰা আহিলে নগাঁৱত আহিলে কাশী বিশ্বনাথ আৰু হৰিদ্বাৰ দৰ্শন কৰি যাব লাগিব কাৰণ কাশী হ'ল কাশী বিয়ানী নগাঁও কৃষ্ণা চিনেমা হলৰ মালিক আৰু আমাৰ ফ্ৰণ্টত আছিলে পূৰ্বাঞ্চল হোটেল মালিকৰ নাম আছিলে হৰিসাধন দে মানে হৰিদ্বাৰ আৰু আমাৰ এখন বিশ্বনাথ কাশী বিশ্বনাথ হৰিদ্বাৰ এনেকৈ প্ৰবাদ এটা আছিলে আমি আৰু এটা চিৰিয়ে এনেকে ওপৰলৈ উঠিছো আৰু ওপৰলৈ এবাৰ উঠি আহোঁতেই দেখা পাইছো ইয়াৰ মানে বেৰত বিভিন্ন ধৰণৰ জংঘল আৰু গাঁৱৰ কথা যিহেতু আহি গ'ল এতিয়া জীৱ জন্তুৰ দেৱতা বুলি ক'লে শিৱক মানে পশুপতি শিৱকেই পশুপতি বা জংঘল বা আদিবাসীসকলৰ দেৱতা এইখিনি আমাৰ গোটেই আমাৰ লোকচিত্ৰৰ পৰা অংকন কৰা আছে লোকচিত্ৰৰ পৰা এই কল্পতৰুৰ বৃক্ষ প্ৰিন্স উইলিয়াম কেট মিডলটন যেতিয়া কাজিৰঙাত আহিছিলে তেতিয়া গিৰিধাৰী বুলি কৃষ্ণই গোবৰ্ধন পৰ্বত তুলি ধৰা দৃশ্যখনত চিত্ৰ দিছিলোঁ আৰু কেনচিংটন পেলেচত মানে এইখন আছে আৰু মানে এপ্ৰিচিয়েট কৰি পেলাই চিত্ৰ দিছে আৰু পুৰণা ফোন দেখা পালোঁ আপোনাৰ তাত যিবোৰ মানে প্ৰথম আহিছিলে এইটো ফোনটো বহুত পুৰণি আৰু ব্ৰিটিছৰ সময়ৰ আৰু ভাল হৈ আছে দগাপালা আমাৰ ৰাইজে ভোজ খালে যিটো তৰকাৰী দিব পৰা এইটো আৰু এইকেইডাল যিকেইডাল গছ মই দেখিলোঁ এইকেইডাল কি গছ বাৰু এইটো একচুৱেলি চিলিকা গছৰ ডালি ইয়াতে এনে গুহা এটা কৰিছে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ এটা আনিবলৈ কাৰণে বৰ বা এটা সুন্দৰ গুহাৰ ভিতৰত এতিয়া আমি আপোনালোকে কেতিয়াও টাউনৰ মাজত এটা গুহাৰ ভিতৰলৈ সোমাবলৈ লৈছোঁ এই গুহা চাওক এই গুহাৰ ভিতৰত সোমাই গৈ আছোঁ আৰু ইয়াত চাওক আপুনি CCTV মানে নিৰীক্ষণত আছে আৰু এয়া হ'ল আমাৰ খেতি পথাৰত ব্যৱহাৰ কৰা নহয় জানো মানে চৰাই চিৰিকটি যাতে নপৰে ধান খেতিত অন্যান্য খেতিত তেনেধৰণে সেইটোৱে নহয় জানো বাৰু গৰু গাড়ী এটা আছে আৰু যিসকলে কেতিয়াও গৰু গাড়ী দেখা নাই অৱশ্যে এতিয়াও অসমৰ বহু জেগাত গৰু গাড়ী একেবাৰে শেষ হৈ যোৱা নাই তথাপিও যিটো হাৰত মানে অত্যাধুনিক বস্তুবোৰ আহিব লাগিছে হয়তো খুব কম সময়ৰ ভিতৰতে আমাৰ অসমৰ পৰা গৰু গাড়ীখন নাইকিয়া হৈ যাব গতিকে এই গৰু গাড়ীখন মই ইয়াত দেখি সঁচাকৈ খুব ভাল লাগিলে খুব সুন্দৰকৈ সজাই ৰাখিছে আৰু তলত এটা লেম্প দিয়া হৈছে লেম্পটো চাগে সেই গৰু গাড়ীলৈ বিয়াত লৈ যাওঁতে যিটো ব্যৱহাৰ কৰে সেইটো লেম্পটো দিয়া হৈছে আৰু ইয়াত চাওক ইয়াত টুকুৰা চৰাই বাঁহাও ধুনীয়াকৈ ওলোমাই থোৱা আছে এইবোৰ টুকুৰা চৰাই বাঁহা খুব সুন্দৰকৈ হাগিল বগৰী নহয় বাৰু এইফালে হৰ্ণবিল ফেষ্টিভেল পাতে নহয় হয় ইয়াতে কৃষ্ণ চিনেমা
এতিয়া বন্ধুসকল মই চাই তলৰ পৰা ক্ৰমান্বয়ে ওপৰ পালোহি ওপৰত এখন সৰু উদ্যান দেখিলোঁ খুব ভাল লাগিছে আৰু এইফালে চাওক মোৰ সেইটো কৃষ্ণা চিনেমা হল আৰু আপোনালোক যদি কোনোবাই চাবলৈ আহে আৰ্ট ভিলেজলৈ আহিব খোজে তেতিয়াহ'লে একদম খুব সহজ একেবাৰে প্ৰথম আমাৰ কৃষ্ণা চিনেমা হলৰ সন্মুখলৈ আহিলে হ'ল কৃষ্ণা চিনেমা হল পালে মানে আপুনি আৰ্ট ভিলেজ পাই গ'লে বন্ধুসকল পূৰ্ণ হোৱা হেঁপাহবোৰ বুকুত বান্ধি আৰু আৰ্ট ভিলেজলৈ আহি হয়তো ইয়াৰ পৰা যাবলৈ মন নাযায় তথাপি যাবতো লাগিবই ইয়াত বেছি সময় থাকিলে আকৌ মই ঘৰলৈ যাবলৈ দেৰি হৈ যাবগৈ এতিয়া আপোনালোকক অন্য এটা নতুন ভিডিঅ'ত আকৌ লগ পাম সেই প্ৰতিশ্ৰুতি দিলোঁ তেতিয়াহ'লে আজিলৈ আৰ্ট ভিলেজৰ পৰা বিদায় লওঁ আমাৰ সুজিতাকো বহুত বহুত ধন্যবাদ দিলোঁ সুজিতা নমস্কাৰ নিশ্চয় আকৌ এদিন অলপ সময় লৈ আহিম মোক সঁচাকৈ মই ইয়াৰ পৰা একেবাৰে যাব মন যোৱা নাই জানো ইয়াতে থাকোঁ এই ছবিবোৰ চাওঁ আৰু খৰচী মাৰি বুজোঁ কিন্তু ঘৰলৈতো উভতি যাবই লাগিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে অলপ দীঘল হ'লে চাগে এলাহমনিও কৰিব পাৰে গতিকে নেক্সট আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পাম চ' বাই বাই